ছোৱালীয়ে মোক ঘূৰা মোক পৰীক্ষা আপুনি সেইটো দিয়ক ছাৰ আপোনাক মই একদম কি কৰিম মোক সেইটো লাগে নহ'লে ছাৰ মোক ভাল ৰাস্তাত মোক আপুনি ৰক্ষা কৰক বেয়া ৰাস্তাত নপঠিয়াব মোক ছাৰ ছাৰ সেইটো লাগে মোক আপুনি প্ৰমাণ উলিয়াই দিয়ক মই আপোনাৰ চৰণত ধৰিছোঁ কি কৰিম মই একো নাই মোক কোনো ৰাস্তা নাই মোক আজিলৈকে কোনো কেছ এটা নাই ছাৰ মোক ৰক্ষা কৰক দাদা ভিডিঅ' নুলিয়াই মোক ডক্টৰটো লাগে নাৰ্ছজনী লাগে মোক উলিয়াই দিয়ক মোক উলিয়াই দিয়ক লাগিলে মোক আপোনালোকে আমাক সকলোকে মাৰি দিয়ক ছাৰ আমাক গোটেইখিনিকে মাৰি পেলাওক ছাৰ নহ'লে আমাক তাইক উলিয়াই দিয়ক সেইটোৱে লাগে এক শোকাকুল পৰিৱেশত কান্দি কান্দি ন্যায় বিচাৰিলে যোৰহাট মেডিকেল কলেজ হস্পিটেলত নাৰ্ছৰ গাফিলতিত মৃত্যু হোৱা বুলি অভিযোগ কৰা কণমানিজনীৰ পিতৃ মাতৃ বৃহস্পতিবাৰে কণমানিজনীৰ অন্তিম সৎকাৰস্থলীত উপস্থিত হৈছিল যোৰহাট জিলা উপায়ুক্তৰ লগতে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক যোৰহাট মেডিকেল কলেজ হস্পিটেলত মৃত্যু হোৱা কণমানিজনীৰ বৃহস্পতিবাৰে আছিল জন্মদিন অন্তিম সৎকাৰ কৰি কান্দি কান্দি কেক কাটিলে কণমানিজনীৰ পিতৃ মাতৃ যোৰহাট মেডিকেল কলেজ হস্পিটেলত বুধবাৰে চিৰ জীৱনৰ কাৰণে চকু মুদিছিল কণমানিজনীয়ে ভুল চিকিৎসা আৰু এগৰাকী নাৰ্ছে এটা বেজী দিয়াৰ পাছতে খেলি থকা কণমানিজনীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছিল পৰিয়ালৰ লোকে ইয়াকে লৈ মেডিকেল কলেজ হস্পিটেলত সৃষ্টি হৈছিল উত্তপ্ত আৰু শোকাকুল পৰিস্থিতি উল্লেখযোগ্য যে যোৰহাট শুৱনি গাঁৱৰ মনজিৎ দাস আৰু শিৱানী দাসৰ কন্যা শিশুটি 4 দিন পূৰ্বে জ্বৰ হোৱাত যোৰহাট মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰা হৈছিল কণমানিজনীৰ অন্তিম সৎকাৰ কৰি এক শোকাকুল পৰিৱেশত কেক কাটিলে পিতৃ মাতৃ আৰু আত্মীয় স্বজনে কেক কাটিয়েই পিতৃ মাতৃ আৰু আত্মীয় স্বজনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কণমানিজনী আৰু লগতে আত্মাৰ সদ্গতিও কামনা কৰিলে উল্লেখযোগ্য যে কণমানিজনীৰ মৃত্যু ক্ৰমে ৰহস্যজনক হৈ উঠা বুলি ধাৰণা কৰিছে ৰাইজে যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং